খ্ৰীষ্টান বাৰ্ষিক মা মনসা পূজা মহোৎসৱটো এইবেলি 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। প্ৰতি বছৰে যি আমি কাৰ্যসূচী লৈ আহিছোঁ, কিন্তু এইবাৰ আমি একদিন বেছিকৈ বঢ়াই দিছোঁ। ভক্তপ্ৰাণ ৰাইজৰ সমাগম প্ৰতি বছৰে বাঢ়ি গৈ আছে। গতিকে বিশ্বাস এটা আছে, এই অঞ্চলৰ ৰাইজে লগতে বিভিন্ন ঠাইত দাঁতি কাষৰীয়া ঠাইৰ পৰা মানুহ আহে। ভক্তপ্ৰাণ ৰাইজ আহি ইয়ালৈ সেৱা শুশ্ৰূষা বিভিন্ন ধৰণৰ আমাক সহায় সহযোগিতা কৰি আহি আছে। গতিকে আমি আগন্তুক দিনতো আশা ৰাখিছোঁ ৰাইজৰ পুনৰ সহায় সহযোগ পাম। আজি আমাৰ পাটবাউসীৰ এই নসত্ৰৰ মা মনসা মন্দিৰৰ 31 সংখ্যক মা মনসা পূজা। আপোনালোকে সকলোৱে দেখিছে যে আমাৰ এই অঞ্চলৰ ভক্তসকলে মিলিত হৈছে। প্ৰতি বছৰে উলহ-মালহেৰে এই অঞ্চলত মা মনসা মন্দিৰ এই পূজা অৰ্চনা কৰা হয় আৰু সকলোৰে বিশ্বাস যে মা মনসাই সকলোকে আশীৰ্বাদ কৰিব আৰু আগন্তুক দিনকেইটা সকলোৰে সুকলমে যাব, সকলোৰে সমস্যাবিলাক সমাধান হ'ব, এইটোৱে আশা। গতিকে প্ৰতি বছৰে যেনেকৈ পাৰি আছে আৰু দেখা যায় যে প্ৰতি বছৰে ভক্তৰ সংখ্যা বাঢ়ি গৈ আছে, মানুহৰ বিশ্বাস বাঢ়ি গৈ আছে। গতিকে মই ভাবোঁ যে মা মনসাই সকলোকে আশীৰ্বাদ কৰিব, সকলোৰে মংগল হ'ব।